হাতী দুটা ধৰিলে হাতীকেইটা ক'ৰ পৰা কেনেকৈ অনা হৈছিল? হাতীটো ক'ৰ পৰা কেনেকৈ ছাৰ, হাতীটো কাকপথাৰ কেজিঅ', তাৰপিছত এটা হৈছে এইটো টঙনা, তাৰপিছত নিছিলোঁ মানমুলৈ। মানুহ নিওঁতে আজি এনেকুৱা এটা হ'ব পালে। কি হ'ল এনেকুৱা কি হ'ল মানে ধৰক ৰাস্তা বাকী লাগি এইফালে সোমাই পালোঁ। কোনফালে? এইটো মই জেগাডোখৰ নামো নাজানো, এইটো কোন জেগা, এইটো কি। তাৰপিছত গৈ কিনে ছাৰহঁতে পালে আমাক, পাই কিনে আমাক লৈ আহিলে হাতী মানুহ। সেইটো ৰাস্তা দি যাব লাগে বুলি কোনোবাই দেখুৱাইছিলে নে? ৰাস্তাটো কোনোবাই লৈ গৈছিলে নে? দেখুৱাটো নাই ছাৰ, নিজে গৈছিলে আপোনালোকে? তাৰপিছত আমাৰ এজন তেওঁৱে ক'লে, মানে কি বুলি ক'লে, এইফালে পৰা শ্বৰ্টকাট হ'ব নেকি বুলি ক'লে, শ্বৰ্টকাট হ'ব বুলি কোৱা কাৰণে সেইফালে সোমাই গৈছিলোঁ। আপুনি হাতীৰ লগত আহিছে? হয়। আপুনি কি কৰে হাতীৰ লগত? মাহত হয়। মাউত। মালিকৰ নাম? মালিক কোন কোন? বলিন বৰা আৰু এইটো ধমেন মৰাণ। কৰে তেওঁলোক? বলিন বৰা ২ নং তেজী আৰু ধমেন মৰাণ এইটো টঙনা। হয়। তো আপোনালোকে যিটো ৰাস্তা লৈছিল সেইটো কি অসমৰ আপোনাৰ ফৰেষ্টৰ ৰাস্তা আছিল নেকি? ফৰেষ্টৰ বাট আছিল নেকি? সেইটো নাজানো। ফৰেষ্ট ৰিজাৰ্ভ আছিল? ৰিজাৰ্ভটো ৰিজাৰ্ভেই ছাৰ, কিন্তু ৰিজাৰ্ভেই হয়নে কি হয় সেইটো মই নাজানো। জংঘলৰ মাজত ধৰিছে নে ৰাস্তাত ধৰিছে? ৰাস্তাত। হয়। মানে জংঘলৰ মুখত? জংঘলৰ মুখত মানে অলপ ভিতৰত সোমাই যোৱা তাত পকা ৰাস্তাতে ধৰিছে। পকা ৰাস্তাতে ধৰিছে। তো মানমুলৈ কেলৈ গৈছিলে হাতীকেইটা, কেলৈ নিছিলে? কামলৈ ছাৰ। কি কাম কৰিলে তাত? তাত এনেকুৱাই খুন্দা কাম। অসমলৈ নে অৰুণাচললৈ? অৰুণাচল, মানমুটো অৰুণাচল। আগতে মানমুহ গৈছে? গৈছোঁ। খুন্দা কাম কৰিছে? কোনফালৰ পৰা যায় আপোনালোকে আগতে যাওঁতে? আগতে যাওঁতে মই ইমান যাওঁ যদিও ৰাস্তা ইমান নাজানো ছাৰ। তাৰমানে হাবি হৈ যায় নে আপোনালোকে মেইন পকা ৰাস্তাই হৈ যায়? এডোখৰ মেইন পকা ৰাস্তাও যাবলগীয়া হয়, আকৌ এডোখৰ হাবিতেও যাবলগীয়া হয়। হাবি হৈ যায় মুঠতে? হয়। এতিয়া আপোনালোকক কোনে ধৰি আনিলে তাৰ পৰা? ইয়াৰ ছাৰহঁতে গৈছিলে। কোন ছাৰ? ছাৰ সেইজন এজন ফৰেষ্টৰ? ফৰেষ্টৰ মানুহ? হয়। ফৰেষ্টৰ মানুহে ধৰিছে? কোন ফৰেষ্ট? সেইজন আছিলে। লেখাপানী নে কি? নাজানো ছাৰ, এইজন আছিলে সেইজন। ঠিক আছে, হ'ব। পাঁচজন। আপোনাৰ নামটো ক'ত? মোৰ নাম শ্ৰী জাপান গাং। ক'ত ঘৰ আপোনাৰ? মোৰ অৰিজিনেল ঘৰ মোৰ বিৰাটমুখ। হাতীৰ লগত কিমান বছৰৰ পৰা কাম কৰি আছে মালিকৰ? মই মালিকৰ লগত প্ৰায় 7 বছৰমান কৰি আছোঁ। এই যিটো ৰাস্তাৰে গৈছিলে আগে পিছে কেতিয়াবা গৈছিলে নে, কাম কৰিছিলে নে ভিতৰত? এইটো ৰাস্তাত গৈ পোৱা নাই ছাৰ। বেলেগ ৰাস্তা দি গৈছিলে, কাম কৰিছে আগে পিছে? আপুনি 7 বছৰ দিনে হাতীৰ লগত যিহেতু কাম কৰিছে, তো আপোনালোকে অসমত কাম কৰিছে নাই এই 7 বছৰ? নাই কৰা ছাৰ, 1 বছৰো নাই কৰা। অৰুণাচলতে কাম কৰিছে? অৰুণাচলতে। অসম হৈ যায় কিন্তু? অসম হৈয়ে যাওঁ যোৱাটো, কিন্তু হাবি ৰাস্তা আপোনালোকে লয়? এনে অৰুণাচলত আপুনি কোন কোন জেগাত কাম কৰিছে হাতী লৈ গৈ? অৰুণাচলত প্ৰায় মানুহ আৰু এইটো চাংলাং। কুন্দাবোৰ ক'ত লৈ যায়? খুন্দাব নিব মিলতে নিয়ে, কিন্তু অসমৰ কাম আমি 1 বছৰ কৰি পোৱা নাই। ঠিক আছে, ঠিক আছে। হাতী ইতিমধ্যে আপোনালোকৰ ডিপাৰ্টমেণ্টে ধৰি আনিছে। তো হাতীকেইটা কোনটো ক্ষেত্ৰত ধৰি আনিলে, মানে কি? একচুৱেলি মানে হাতীখিনি সিহঁতে ভুলতে আমাৰ ৰিজাৰ্ভ ফৰেষ্টত সোমাই গৈছিলে। ইহঁতে মানে ছিজনত একচুৱেলি কি কাকপথাৰৰ পৰা ইহঁতে মানমুহ যায় অৰুণাচলত, বিভিন্ন কাম থাকে সিহঁতৰ। তো একচুৱেলি আগতে কেতিয়াও সিহঁতে এইটো ৰাস্তা ইউজ কৰা নাছিলে। সিহঁতে মানে জাগোন হৈ পেলাই তেনেকৈ এইপিনি যায়। তো এইবাৰ নদীটো পাৰ হৈ পেলাই মাউতকেইটাও ভাবিলে যে অলপ শ্বৰ্টকাট মাৰি দিওঁ তেনেকৈ। তো সেইমতে মানে টিপং চালিফালে সোমাই গৈছিলে। তো ইমিডিয়েটলি আমাৰ ষ্টাফ গৈ পেলাই এইটো হেৰি কৰিলে আৰু বস্তুখিনি। তো এতিয়া আমাৰ কাষ্টাডিতে আছে হাতীখিনি। মালিকক মাতা হৈছে, মালিক আহিলে, ডকুমেণ্টছখিনি চব আমাক দেখালে। এতিয়া ইহঁতৰ ষ্টেটমেণ্টটো লৈ পেলাই ইহঁতৰ গোটেই ডকুমেণ্টছখিনি আমি ভেৰিফাই কৰি তাৰপিছত আকৌ ইহঁতক উভতাই পঠাই দিম। ডকুমেণ্টছত বৰ্তমান কি কি পালে আপুনি যিখিনি চালে? ডকুমেণ্টছত ইহঁতৰ যোনটো মাইক্ৰ'চিপছ হেৰিটো হয়, সেইটো ভেলিডিটি এতিয়াও আছে। আৰু মানে যোনটো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়া হয় ডকুমেণ্টছখিনি, এইখিনি গোটেইখিনি আমি ভেলিড এতিয়ালৈকে পাইছোঁ আৰু বস্তুটো। ছাৰ ক'লৈ গৈ আছিলে? তেওঁলোকে মানমুহ গৈ আছিলে। ছাৰ বিভিন্ন সময়ত দেখা যায়, কিন্তু অৰুণাচললৈ হাতী নিয়াৰ মানে চলে। ইয়াত বহুত তেনেকুৱা মেচিনো ইতিমধ্যে আপোনালোকৰ ডিপাৰ্টমেণ্টত চিজ কৰি ৰখা হৈছে, যিহেতু তেওঁলোকে কি কৰে,
বিভিন্ন সময়ত আমাৰ যিবিলাক সীমামূৰীয়া যিবিলাক আমি যাওঁতে অকণ পলম হৈ যায় তেনেকুৱা ঠাইত তেওঁলোকে কিন্তু অসমৰ গছ কাটিছে আৰু বাৰে বাৰে নি থকা মানে পৰিলক্ষিত হয় এই ক্ষেত্ৰত মানে তেওঁলোকে যে এনেকুৱা নকৰিব তাত কিবা মানে তেনেকুৱা হেৰি নাই ধাৰণা এইটোতো আমিতো এতিয়া ৰেগুলাৰলি আমি এটা পেট্ৰলিং কৰি থাকোঁ আমি আমাৰ যিখিনি এপ আছে GPS থ্ৰু দি কিবা এটা তেনেকুৱা ডিফৰেষ্টেশ্যন হ'লেও আমাৰ আহি যায় এলাৰ্ট আহি যায় তো আমি সেইমতে আমাৰ ষ্টাফ পঠাই থাকোঁ তাতে যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি আছোঁ এনেই বৰ্ডাৰ এৰিয়াত মানে বহুতখিনি অলপ ক্ৰিটিকেলো হয় মানে যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি আছোঁ এইটো প্ৰিভেণ্ট কৰাৰ ছাৰ আৰু এটা প্ৰশ্ন আছিল যিহেতু হাতী দুজনী আপোনালোকে আনিলে তো ইতিমধ্যে আপোনালোকে কাগজ পত্ৰ পৰীক্ষা কৰিছে আৰু কৰিব যদি সকলোবিলাক ঠিক থাকে কিন্তু আমি জানিব পৰাত যিহেতু মানে ৰিজাৰ্ভ ফৰেষ্টত যেতিয়া হাতী পাৰ কৰিবলগীয়া হয় এটা পাৰ্মিশ্যনৰ জৰুৰী হয় এই পাৰ্মিশ্যন তেওঁলোকৰ লগত আছিলে নাই নাই সেইটো পাৰ্মিশ্যন মই যেনেকৈ ক'লোঁ যে এওঁলোকে মাউথবিলাকেতো ধৰক ইমান লিটাৰেট নহয় সিহঁতে তো ৰাস্তাও ঠিকছে গম নাপায় তো সেইমতে ভুলতে সোমাইছে আমি যিমানখিনি মানে কনভিন্স হৈছোঁ আৰু এওঁলোকৰ ষ্টেটমেণ্টত তো সেইমতে আমি আজি ৰাতিটো কোনোমতে তেওঁলোকক এৰা নহ'ব মানে এৰাটো ঠিকো নহয় ৰাতি আৰু ৰাতিপুৱা আমি গোটেই ইহঁতৰ ষ্টেটমেণ্ট হেৰি কৰি পেলাই ডকুমেণ্টছখিনি ভেৰিফাই কৰি তাৰপিছত আকৌ উভতাই পঠাম পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ হাতীকেইটাৰ ক্ষেত্ৰত কি স্থিতি থাকিব হাতীখিনি আমি এবাৰ মানে ভেৰিফাই মানে এওঁলোকৰ যোনটো হেৰি আছে হেল্থটো চাই পেলাই ভেটেনাৰী ডক্টৰক এবাৰ মাতিব লাগিব তেওঁলোকে এবাৰ মানে হেৰি কৰি চাই মেলি পঠাই দিম বন বিভাগৰ তৰফৰ পৰা আইনী কিবা ব্যৱস্থা লোৱা হ'ব নেকি এতিয়া এইটো মোৰ মতে দৰকাৰ নহ'ব কাৰণ যিহেতু মানে হেৰি হৈছে এওঁলোকৰ মানে ভুল হৈছে আমি এইটো কনভিন্স হৈছোঁ আৰু যদি কিবা ক্ৰাইম হ'লে হয়তো ডেফিনেটলি আমি ল'লোঁ হয় আৰু এটা কথা মানে হাতীৰ যিটো চোৰাং চিকাৰ চোৰাং যি ব্যৱসায় সেই ব্যৱসায়টো কিন্তু অৰুণাচলৰ পৰা হাতীৰ এটা চোৰাং ব্যৱসায় কিন্তু চলি আছে আজি বহুত দিন ধৰি আৰু তাক লৈ বিভিন্ন ধৰণৰ সময়ত বহু বাতৰি প্ৰচাৰ হৈছে আৰু অসমৰ পৰা হাতীখিনি কাম কৰাৰ চলে অৰুণাচললৈ নিয়ে তাৰপিছত অৰুণাচলৰ পৰা বহিৰাজ্যলৈ হাতীবোৰ চালান হয় এই সন্দৰ্ভত কি ক'ব এই হাতীখিনি এতিয়া এই দুটা হাতী অৰুণাচললৈ লৈ যাবলৈ লৈছিলে কিন্তু তেওঁলোকে অৰুণাচললৈ লৈ যাবলৈ যিটো লিঅ' পাৰ্মিশ্যন যিটো DF4 আপোনাৰ পাৰ্মিশ্যন আছিলে নেকি না একচুৱেলিতো আমাৰ DF4টো তেনেকুৱা একো পাৰ্মিশ্যন নাই কিন্তু এওঁলোকৰ হেৰি এই আপোনাৰ ডুমডুমা ডিভিশ্যনৰ এটা পাৰ্মিশ্যন আছে আমি দেখিছোঁ তো এইমতে এইটো ডুমডুমা ডিভিজনে মানে অৰুণাচললৈ নিব পাৰিব বুলি পাৰ্মিশ্যন দিছে তেনেকুৱা পাৰ্মিশ্যন নাই কিন্তু অ'নাৰশ্বিপৰ এইটো পাৰ্মিশ্যন আমি দেখিছোঁ ইন দ্য মিন টাইম আমি ডিভিশ্যনৰ লগতো আমি মানে হেৰি কৰিম আৰু কণ্টেক্ট কৰিম ছাৰ তেওঁলোকৰ কিবা পেনাল্টি হ'ব পাৰে নেকি যিহেতু আপোনাৰ এৰিয়াত সোমাইছে তাকো ৰিজাৰ্ভ ফৰেষ্টৰ মাজত আপোনালোকে পাইছে না মই মানে ক'লোঁ ন আপোনাক এওঁলোকে মানে ভুলবশতে সোমাইছে তো এইটো মানে ঠিকো নহ'ব তেনেকৈ ডাইৰেক্টলি হেৰি কৰাটো তো চাওঁ আমি হেৰি কৰি মই হায়াৰ অথৰিটিৰ লগত কথা পাতি পেলাই এতিয়া হাতীখিনি যে আপোনালোকে উভতাই দিব তেওঁলোকে ঘৰলৈ বেক কৰি দিব তাৰমানে কাকপথাৰ বেক কৰিব এতিয়া সেইটোত কিমান কনফাৰ্ম যে তেওঁলোকে কাকপথাৰলৈ হাতীকেইটা বেক কৰাই লৈ যাব আমি আমাৰ এৰিয়াৰ পৰা আমি তেওঁলোকক মানে এস্কৰ্ট কৰি পেলাই আমি পাৰ কৰাই দিম তো আমাৰ এৰিয়াৰ পৰা যেতিয়া পাৰ হ'ব তেতিয়াতো জুৰিছডিকশ্যন এইটো বেলেগ হৈ যাব ঠিক আছে ছাৰ থেংক ইউ মোৰ বিপিন মৰাণ ঘৰ ক'ত কাকপথাৰ কাছি যাম আপোনালোকৰ হাতী লৈ ক'লৈ গৈ আছিল মানমু কি কাৰণে মানুহ সেইটো কি কাৰণে মালিকে পঠাইছিলে মুঠে মানমু কিমান দিনৰ কেম্পিঙৰ কাৰণে পঠিয়াইছিল আপোনালোকক সেইটোতো নাই কোৱা যে ফৰেষ্টৰে কিয় ধৰিলে কৈছে সেইটো নাজানো আমি মানে এফালে পাৰ হৈ গ'লোঁ যে হাতী ধৰি আনিলে আপোনালোককো লগত আপোনালোক আহিছে ফৰেষ্টৰে ধৰাৰ কাৰণ এটা কৈছে নে আপোনালোকক নিশ্চয় কি বুলি ক'লে আপোনালোকক ফৰেষ্টৰে আমাক যে একো নাই অকল আহি ৰাস্তাৰ পৰা যে উভতাই আনিলে এতিয়া ইয়াত মুঠতে যে কিবা হৈ যাব লাগিব বুলি ক'লে নেকি চাইন টাইন কিবা আচ্ছা কেতিয়া আনিলে সেইটো ঘৰৰ পৰাতো আজি নহয় ফৰেষ্টৰে আপোনালোকক কেতিয়া আনিলে মইতো কিমান হৈছিলোঁ 4.5 হৈছিলে কোন ঠাইৰ পৰা আনিলে সেইটোৱে মই নাজানো মই নতুন যে আহি নাই পোৱা বোলে এফালে ঠাইৰ নাম নাজানে নাজানো আপোনালোকে হাবি সোমোৱা হৈছিলে সোমালোঁ হাবি অকণমান হাবি সোমালে হাবিৰ মাজৰ পৰা আনিছে তাৰমানে অকণমান সোমালোঁ মালিকৰ মালিক নামকেইটা কেইজন মালিক দুজন হাতী কেইটা হাতী দুজনী দুজনী মাইকী হাতী দুইজনী মাইকী মাইকী মালিকৰ নাম এজনীৰ নাম ধমেন আৰু এজন নাম হেৰি হ'ব দেই তহঁতৰ কি নাম হৈছিলে বৰা বলিন বৰা আৰু ধমেন মৰাণ ক'ৰ হয় তেখেতলৈ এজন টঙনাৰ এজন তেজী গাঁও 2 নং তেজী
আপুনি নতুন নেকি হাতীৰ লগত নতুন এইবাৰ প্ৰথম আহিছে প্ৰথম আহিছিলে যোগালী কি আপুনি মানে কেইজন আছিলে আপোনালোকে হাতীৰ লগত? 5জন 5জন আছিলে। অৰুণাচললৈ যাবলৈ লোৱাটো হয় হয় আমি শুনিছিলোঁ এনেকৈ যে মানে হাতী অৰুণাচলৰ নামত যায় হয়তো অসমত ক'ৰবাত কাম হয় বৰ্ডাৰত তেনেকুৱা ধৰণৰ কথাবিলাক শুনি আছিলোঁ কি ক'ব সেইটো চাগে আমাকতো ডাইৰেক্ট ধৰি লওক মানুহ পঠাইছিলে বাকী সেইটো বাৰু মই নাজানো বাৰু মানমৌ ক'ত পঠাইছিলে মালিকৰ নাম জানে নেকি?